নাম্বার 106974 is divisible by which one digit number এই যেটো নাম্বার দিয়েছে এইটো কিহেৰে ডিভাইড হ'ব দেখা লাস্টৰ নাম্বাৰটো 4 কাৰণ 2 ৰে ডিভাইড হ'ব এই অপচনতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে 2 আছে তাৰপিছত দেখা 4 এই যেটো নাম্বার আছে 4 ৰে যদি ডিভাইড কৰোঁ তেন্তে কি হ'ব 4 ইনটু কৰিলে যদি 74 যদি তোমালোকে 4 ৰে ডিভাইড কৰা দেখা 4 ৰে ডিভাইড কৰিলে 4 ইনটু 1 4 থাকিব 34 34 কমপ্লিটলি ডিভাইড কৰিব নোৱাৰিম এইটো आंसर হ'ব নোৱাৰে ইয়াতো যেটো 4 আছে ইয়াতো 4 আছে এইটো হ'ব নোৱাৰে তো आंसर 2 3 আৰু 7 তো দেখা এতিয়া 3 ৰে ডিভাইড হ'ব নাই 9 3 ৰে ডিভাইড হয় 9 3 ৰে ডিভাইড হয় যদি আমালোকক 9 যদি 3 ৰে ডিভাইড কৰিব পাৰিম তাৰ পিছত 7 4 7 আৰু 4 এড কৰিলে কিমান হ'ব যে 11 11 আৰু 6 11 আৰু 6 17 17 আৰু 1 18 আমালোকে 3 ৰে ডিভাইড কৰিব পাৰিম তো এইটো হ'ব পাৰে এইটো হ'ব এতিয়া খালি চেক কৰিব লাগে 7 ৰে ডিভাইড হ'ব নাই তো 7 ৰে ডিভাইড কৰাৰ কাৰণে আমালোকে তিনিটা কৈ ঘন হ'ব লাগে 9 7 4 ৰ পৰা সাবট্ৰাক্ট কৰিব লাগে কি 106 তাত 14 ৰ পৰা যেতিয়া 6 যাব থাকিব কিমান 8 আৰু ইয়াতে 6 ৰ পৰা 0 গ'ল 6 আৰু ইয়াতে 9 ৰ পৰা 1 গ'ল 8 এতিয়া আমালোকক 8 6 8 ক 7 ৰে ডিভাইড কৰিব লাগে 7 ইনটু 1 কৰিলে 7 ইয়াতে কিমান 1 আৰু 6 7 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 14 2 ইয়াত হ'ল কি 8 7 ৰ লগত 4 মাল্টিপ্লাই কৰিলে 8 তো মানে এইটো 7 ৰ কমপ্লিটলি ডিভাইড হ'ব অপচন হ'ব ডি 2 ৰে ডিভাইড হয় 3 ৰে ডিভাইড হয় 7 ৰে ডিভাইড হয় এইটো অপচন হ'ল আমাৰ